মোৰ ইউটিউব চেনেললৈ আপোনালোকক সকলোৱে স্বাগতম জনাইছোঁ। 2024 চনৰ লোকসভা নিৰ্বাচন আমি সকলোৱে জানো 2024 চনৰ লোকসভা নিৰ্বাচন অনুষ্ঠিত হৈ গৈছে আৰু ফলাফলো দিয়া হৈছে। দ্বিতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হিচাপে দায়িত্বভাৰ অৰ্পণ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আৰু 2024 চনৰ লোকসভা নিৰ্বাচন গতিকে ফলাফল আমি কথা গম পাইছোঁৱে আৰু লগতে শপত বাক্য পাঠ কৰালে ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে আৰু বিদেশী প্ৰধানমন্ত্ৰীও তাত 9খন দেশৰ প্ৰধানমন্ত্ৰীও উপস্থিত আছিলে। ঠিক তেনেকৈ বাংলাদেশ, ভূটান, নেপাল, শ্ৰীলংকা, মালদ্বীপৰ পৰা আৰু অন্যান্য দেশৰ পৰাও আহিছিলে ভাৰতৰ চুবুৰীয়া দেশসমূহৰ যি বৈদেশিক সম্পৰ্ক, সামাজিক সম্পৰ্ক, অৰ্থনৈতিক সম্পৰ্ক, কূটনীতিক সম্পৰ্ক সকলো দৃষ্টিভংগী আছিলে সেই নতুন চৰকাৰলৈ। গতিকে আজি আমি আলোচনা কৰিম কাক কি দায়িত্ব অৰ্পণ কৰিলে কেন্দ্ৰীয় মন্ত্ৰী হিচাপে 2024 চনত কাক কি দায়িত্ব অৰ্পণ কৰিলে মোদী চৰকাৰৰ যি কেন্দ্ৰীয় মন্ত্ৰীসভাত। আজি আপোনালোকক কৈছোঁ ডক্টৰ বিভাগ আৰু মন্ত্ৰীসকল। 1 নম্বৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, 2 নম্বৰ গৃহমন্ত্ৰী অমিত শ্বাহ, 3 নম্বৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰামন, 4 নম্বৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, 5 নম্বৰ বৈদেশিক মন্ত্ৰী জয়শংকৰ, 6 নম্বৰ পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীক দায়িত্ব দিয়া হৈছে, 7 নম্বৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী JP নড্ডাক দায়িত্ব দিয়া হৈছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী হিচাপে নতুন মন্ত্ৰী দায়িত্ব অৰ্পণ কৰিছে JP নড্ডা, কিয়নো তাৰ আগৰ যি কাৰ্যকাল কৰিছিলে তেওঁ বিজেপি ৰাষ্ট্ৰীয় সভাপতি আছিলে। আৰু 8 নম্বৰ কৃষিমন্ত্ৰী শিৱৰাজ সিঙক দায়িত্ব দিয়া হৈছে, 9 নম্বৰ শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানক দায়িত্ব দিয়া হৈছে, 10 নম্বৰ কিয়নো উত্তৰ পূৰ্বাঞ্চল তথা অসমৰ 2জন কেন্দ্ৰীয় মন্ত্ৰীসভালৈ নিৰ্বাচিত হৈছিলে, এজন হৈছে সৰ্বানন্দ সোণোৱাল আৰু এজন হৈছে কিৰণ ৰিজিজু। গতিকে সৰ্বানন্দ সোণোৱালক দায়িত্ব অৰ্পণ কৰা হৈছে বন্দৰ জাহাজ আৰু জলপথ মন্ত্ৰী হিচাপে। অতীতত যি দায়িত্ব আছিলে তেওঁক আকৌ সেই দায়িত্ব অৰ্পণ কৰিছে। গতিকে কেন্দ্ৰীয় মন্ত্ৰীসভাত বন্দৰ জাহাজ আৰু জলপথ মন্ত্ৰী হিচাপে সৰ্বানন্দ সোণোৱালক দায়িত্ব অৰ্পণ কৰা হৈছে। আটাইতকৈ গুৰুত্বপূৰ্ণ বিভাগটো হৈছে ৰেল বিভাগ, কিয়নো কেন্দ্ৰীয় ৰেলমন্ত্ৰী কোন হ'ব সেই বিষয়টো লৈ বহুত চৰ্চা, বহুত ৰাজনীতি দেখা পোৱা গৈছিলে এই কিছুদিনৰ আগত। কিয়নো বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে দাবী কৰিছিলে যে ৰেল বিভাগটো আমাৰ দলক বা আমাৰ আঞ্চলিক দলক অৰ্পণ কৰিব লাগিব। গতিকে সেই ৰেল মন্ত্ৰী যি অতীত আছিলে যে অশ্বিনী বৈষ্ণৱ, আকৌ সেই ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱক দায়িত্ব অৰ্পণ কৰা হৈছে। কিয়নো ৰেলমন্ত্ৰীৰ ক্ষেত্ৰত অশ্বিনী বৈষ্ণৱে বহুতো ক্ষেত্ৰত উন্নয়নৰ পৰিকল্পনা হাতত লৈছে, যেনেকৈ বন্দে ভাৰতৰ পৰা আৰম্ভ কৰি অন্যান্য ধৰণৰ নতুন যি পৰিকল্পনা, সেই নতুন পৰিকল্পনাৰ বাবে যি উন্নয়ন কৰিলে অশ্বিনী বৈষ্ণৱে ৰেল ক্ষেত্ৰত, ৰেলৰ বিকাশৰ ক্ষেত্ৰত। কিয়নো অসমৰ তথা উত্তৰ পূৰ্বাঞ্চলত আমি যদি চাবলৈ যাওঁ বৈদ্যুতিক ৰেলপথ অতি তীব্ৰভাৱে আগুৱাই গৈ আছে আৰু যি অমৃত ভাৰত ষ্টেচনৰ পৰা আৰম্ভ কৰি সকলো ক্ষেত্ৰত যি নতুন নতুন পৰিকল্পনা, নতুন নতুন উদ্দেশ্যৰ ক্ষেত্ৰত আগুৱাই গৈছে উত্তৰ পূৰ্বাঞ্চলৰ এই ক্ষেত্ৰত বা ভাৰতৰ ক্ষেত্ৰতো যি ৰেলমন্ত্ৰী দায়িত্ব অৰ্পণ কৰা হৈছে অশ্বিনী বৈষ্ণৱক সেই দায়িত্ব অৰ্পণ কৰা হৈছে। তাৰপিছত 12 নম্বৰ সাংস্কৃতিক তথা পৰ্যটন মন্ত্ৰী হিচাপে গজেন্দ্ৰ সিং শেখাৱতক দায়িত্ব দিয়া হৈছে। 13 নম্বৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পদ, কিয়নো পৰিৱেশ বন তথা জলবায়ু মন্ত্ৰী হিচাপে দায়িত্ব অৰ্পণ কৰা হৈছে ভূপেন্দ্ৰ যাদৱক দায়িত্ব দিয়া হৈছে। আৰু এটা আটাইতকৈ গুৰুত্বপূৰ্ণ পদ, কিয়নো মহিলা আৰু শিশু বিকাশৰ মন্ত্ৰী হিচাপে যি মহিলা সবলীকৰণৰ কথা, বেটী বচাও বেটী পঢ়াওৰ পৰা আৰম্ভ কৰি মহিলা যি সুৰক্ষাৰ পৰা আৰম্ভ কৰি শিশু যি সুৰক্ষাৰ পৰা আৰম্ভ কৰি সেইকাৰণে দায়িত্ব অৰ্পণ কৰা হৈছে অন্নপূৰ্ণা দেৱীক দায়িত্ব অৰ্পণ কৰা হৈছে মহিলা সবলীকৰণৰ ক্ষেত্ৰত। 15 নম্বৰ পেট্ৰলিয়াম তথা প্ৰাকৃতিক গেছ মন্ত্ৰী হিচাপে দায়িত্ব অৰ্পণ কৰা হৈছে হৰদীপ সিং পুৰীৰ ক্ষেত্ৰত। ক্ৰীড়া মন্ত্ৰী হিচাপে দায়িত্ব অৰ্পণ কৰা হৈছে 16 নম্বৰ মনসুখ মন্দাভিয়াক দায়িত্ব অৰ্পণ কৰা হৈছে। 17 নম্বৰ পঞ্চায়তী ৰাজ মন্ত্ৰী হিচাপে লল্লন সিঙক দায়িত্ব অৰ্পণ কৰা হৈছে। 18 নম্বৰ বাণিজ্য তথা উদ্যোগ মন্ত্ৰী পীয়ূষ গোৱেলক দায়িত্ব অৰ্পণ কৰা হৈছে। আৰু 19 নম্বৰ বস্ত্ৰ মন্ত্ৰী হিচাপে দায়িত্ব অৰ্পণ কৰা হৈছে গিৰিজাৰাজ
সিঙক দায়িত্ব অৰ্পণ কৰা হৈছে আৰু টেক্সটাইল মন্ত্ৰী হিচাপে তেওঁক দায়িত্ব অৰ্পণ কৰা হৈছে 20 নম্বৰ উদ্যোগ তথা মন্ত্ৰী গধুৰ দায়িত্ব অৰ্পণ কৰা হৈছে SD কুমাৰ স্বামীক দায়িত্ব দিয়া হৈছে আৰু 21 নম্বৰ গ্ৰাহক সুৰক্ষা আইন বা গ্ৰাহক সুৰক্ষা ক্ষেত্ৰত যি বিভাগ আছে তেওঁক দায়িত্ব দিয়া হৈছে প্ৰহ্লাদ যোশীক দায়িত্ব দিয়া হৈছে 22 নম্বৰ দূৰ সংযোগক দায়িত্ব দিয়া হৈছে জ্যোতিৰাদিত্য হাণ্ডিয়াক দিয়া হৈছে দায়িত্ব আৰু 23 নম্বৰ খেল মন্ত্ৰী হিচাপে দিয়া হৈছে চিৰাজ পাটোৱালক দায়িত্ব দিয়া হৈছে খেল মন্ত্ৰী হিচাপে আৰু 24 জলশক্তি মন্ত্ৰী হিচাপে CR পাটিলক দায়িত্ব অৰ্পণ কৰা হৈছে আৰু 25 নম্বৰ সংসদীয় পৰিক্ৰমা যি উত্তৰ পূৰ্বাঞ্চলৰ পৰা গৈছিলে সৰ্বানন্দ সোণোৱাল আমি গম পাইছোঁ বন্দৰ জাহাজ আৰু জলশক্তি মন্ত্ৰী হিচাপে কেন্দ্ৰীয় মন্ত্ৰী আৰু এজনক দিয়া হৈছে সংসদীয় পৰিক্ৰমা যি অৰুণাচল প্ৰদেশৰ পৰা তেওঁ প্ৰতিনিধিত্ব কৰিছিলে কিৰণ ৰিজিজু দায়িত্ব দিয়া হৈছে আৰু 26 TDP যি অন্ধ্ৰপ্ৰদেশৰ TDP যি আঞ্চলিক দল সেই দলৰ যি যুৱ সাংসদৰ পৰা তেওঁ প্ৰতিনিধিত্ব কৰিছিলে ৰাম মোহন নাইডুলৈ অসামৰিক বিমান ক্ষেত্ৰত যি আন্তঃগাঁথনি বা এয়াৰপৰ্ট ক'ত বনাব লাগে এয়াৰপৰ্টৰ আন্তঃগাঁথনি কৰিব লাগে যেনেকৈ অসমৰ যেনেকৈ এয়াৰপৰ্টসমূহ আছে যেনেকৈ ডিব্ৰুগড় যোৰহাট লখিমপুৰ তেজপুৰ ঠিক তেনে অৰুণাচলৰ তেজু ৰয়িং পৰা আৰম্ভ কৰি নাগালেণ্ডৰ যেনেকৈ ডিমাপুৰ উত্তৰ পূৰ্বাঞ্চলৰ যিমান 7খন বাইফনী আছে সেই বাইফনীৰ লগতে বা ভাৰতৰ যি অসামৰিক বিমান সেৱাসমূহ আছে সেইসমূহ দায়িত্ব অৰ্পণ কৰিব বা চোৱা চিতা কৰিবৰ কাৰণে ৰাম মোহন নাইডুলৈ বিশেষ মন্ত্ৰিত্বৰ দায়িত্ব দিয়া হৈছে আকৌ শেষত দায়িত্ব অৰ্পণ কৰা হৈছে শক্তি মন্ত্ৰী হিচাপে যি বিদ্যুতৰ কথা হওক বা শক্তি জলসিঞ্চনৰ কথা হওক বা নানান ধৰণৰ শক্তিৰ কথা হওক পাৰমাণৱিক শক্তি হওক বা নানান ধৰণৰ শক্তি ক্ষেত্ৰত বিকাশ হ'বৰ কাৰণে ভাৰতখন আগুৱাই যাবৰ কাৰণে দায়িত্ব অৰ্পণ কৰা হৈছে মনোহৰ লালক দায়িত্ব দিয়া হৈছে এয়া আছিলে 2024 চনৰ লোকসভা নিৰ্বাচনৰ কেন্দ্ৰীয় মন্ত্ৰীসভাৰ গঠন